যদি এতিয়ালৈকে আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডখন বনোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ হাতত থকা মোবাইলখন ব্যৱহাৰ কৰি কিন্তু অতি সহজতে আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডখন বনাব পাৰিব। ইয়াৰ বাবে আপোনাৰ এক পইচা খৰচ কৰিব নালাগে বা আপুনি ক'তো দৌৰিব নালাগে। জাষ্ট আপুনি আপোনাৰ ঘৰত বহি কিন্তু মোবাইলৰ জৰিয়তে আয়ুষ্মান কাৰ্ডখন এতিয়া বৰ্তমান সময়ত অতি সহজতে বনাব পাৰিব। বিশেষকৈ যিসকলৰ নাম নেকি নতুনকৈ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈছে বা নতুনকৈ ৰেচন কাৰ্ড বনাইছে, এনেকুৱা বহুত সংখ্যক মানুহ আছে যিসকলে নেকি এতিয়ালৈকে আয়ুষ্মান কাৰ্ডখন বনোৱা নাই। সেইসকলৰ বাবে কিন্তু এইটো এটা সোণালী সুযোগ। আপোনালোকে বৰ্তমান সময়ত অতি সহজতে আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডখন বনাব পাৰিব। এণ্ড ভিডিঅ'টো চাই আপোনালোকে লগে লগে আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডখন সম্পূৰ্ণ প্ৰচেছ কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে KYC-টো সম্পূৰ্ণ কৰিব পাৰিব। এণ্ড আপোনালোকে লগে লগে আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব। যেনে কেনেকৈ কৰিব পাৰিব ফুল প্ৰচেছ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকে জানিব পাৰিব। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ' ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এইখিনি আপোনালোকে যাতে আপোনাৰ হাতত থকা মোবাইলৰ জৰিয়তে অতি সহজতে আয়ুষ্মান কাৰ্ডখন বনাই ল'ব পাৰে নতুনকৈ, তাৰ বাবে আজিৰ এই প্ৰচেছটো মই দেখুৱাম। অতি সহজতে প্ৰত্যেকজন মানুহে কিন্তু আয়ুষ্মান কাৰ্ডখন বনাব পাৰিব। তো ফ্ৰেণ্ডসকল, যিসকলে বনাইছে সেইসকলে ডাউনলোডিং কৰিব পাৰিব অতি সহজতে, আৰু যিসকলে বনোৱা নাই অৰ্থাৎ KYC কৰা নাই সেইসকলে কেনেকৈ KYC-টো কৰিব সেই বিষয়ে দেখুৱাম। তো ফাৰ্ষ্ট টাইম আপোনালোকে আয়ুষ্মানৰ এই এপছটো ডাউনলোডিং কৰি ল'ব আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰৰ পৰা। কেনেকৈ ডাউনলোডিং কৰিব পাৰি সেই বিষয়ে মই ভিডিঅ'টোৰ শেষত জনাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। যেনক যেতিয়া আপোনালোকে এপটো ইনষ্টল কৰি অপেন কৰিব, অপেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। তো আপোনালোকে ফাৰ্ষ্ট টাইম ইয়াতে দেখিবলৈ পাব নেশ্যনেল হেল্থ অথৰিটি, বা ইয়াতে চাওক আপোনালোকে দেখিব পাইছে 5 লাখ টকালৈকে ফ্ৰীত পাব এনেকৈ লিখাইছে। তো তলফালে আপোনালোকে দেখিব পাইছে এটা লগইন অপশ্যন আছে। লগইন অপশ্যনৰ ওচৰত যিটো নেকি এৰৰ অপশ্যন আছে, এৰৰ অপশ্যনৰ ওপৰত আপোনালোকে ক্লিক কৰিব লাগিব। এৰৰ অপশ্যনৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখিব পাব লগইনাছ। লগইনাছত কিন্তু আপোনালোকে দুটাকৈ অপশ্যন পাব, এটা হ'ল বেনিফিচিয়াৰী, আনটো হ'ল অপাৰেটৰ। তো আপোনালোকে কি কৰিব, বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰি দিব, যিহেতু আপুনি আপোনাৰ নিজৰ পৰিয়ালৰ মানুহৰ আয়ুষ্মান কাৰ্ডখন বনাব। ঠিক আছে, আপোনালোকে বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰিব। এণ্ড আপুনি কি কৰিব, ইয়াতে মোবাইল নাম্বাৰ এটা আপোনাৰ বহাই দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। এই যিটো ভেৰিফাই অপশ্যন ইয়াতে ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট এনেকৈ আহি যাব। এণ্ড আপোনাৰ মোবাইল নাম্বাৰত কিন্তু এটা OTP আহিব। আপোনালোকে নিশ্চয় দেখিব পাইছে। OTP-টো জাষ্ট আপোনালোকে বাকচত বহাই দিব। OTP-টো বহাই দিয়াৰ পিছত তলত আপোনালোকে দেখিবলৈ পাব কেপচা কোড। আপোনালোকে এই কেপচা কোডটো এই বাকচত বহাই দিব। কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে এই যিটো লগইন অপশ্যন দেখিবলৈ পাইছে, এই লগইন অপশ্যনত ক্লিক কৰি দিব। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আকৌ প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট শ্ব' কৰিব। আপুনি জাষ্ট অলপ ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। ইয়াতে আপোনালোকে দেখিব পাইছে চাৰ্চ ফৰ বেনিফিচিয়াৰী। তো আপোনালোকে কি কৰিব, ফাৰ্ষ্ট টাইম স্কিম অপশ্যনত ক্লিক কৰিব। এণ্ড আপোনালোকে প্ৰথম যিটো অপশ্যন দেখিব পাইছে PMJAY, অৰ্থাৎ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, এই অপশ্যনটোত চিলেক্ট কৰি দিব। এণ্ড ইয়াতে আপোনালোকে 2 নম্বৰ অপশ্যনত ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আকৌ এনেকুৱাকৈ প্ৰচেছিং হ'ব। এণ্ড ইয়াতে চাওক সাব স্কিমত যেতিয়া ক্লিক কৰিব, তলৰ যিটো অপশ্যন দেখিব পাইছে PMAYG, আপোনালোকে আকৌ এই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াতে চাওক চাৰ্চ বাই অপশ্যনত যেতিয়াই ক্লিক কৰিব ফেমিলি আইডি আহি যাব। আপুনি যাক ফেমিলি আইডি চিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকে দেখিব পাব আপোনালোকৰ ডিষ্ট্ৰিক্ট, আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্টৰ পৰা আপুনি বিলং কৰে আপোনালোকে এই ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি দিব। এণ্ড আপোনালোকে দেখিবলৈ পাইছে ফেমিলি আইডি। তো এই ফেমিলি আইডি কি, এই ফেমিলি আইডিত আপোনালোকে দেখিব লাগিব আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো। ঠিক আছে, আপোনালোকৰ যিটো ৰেচন কাৰ্ডৰ নাম্বাৰ, সেই ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াতে বহাই দিব। ৰেচন কাৰ্ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে এই যিটো চাৰ্চ অপশ্যন আছে, এই চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট এনেকৈ আহি যাব। এণ্ড ইয়াতে কিন্তু আপোনালোকৰ সন্মুখত তলফালে স্ক্ৰল কৰাৰ লগে লগে চাব আপোনালোকৰ ৰেচন কাৰ্ডৰ যিসমূহ নেকি পৰিয়াল আছে সকলো পৰিয়ালৰ নাম এনেকৈ শ্ব' কৰিব। তো প্ৰথমতে যিজন ব্যক্তিৰ দেখিবলৈ পাইছে, এই যিসমূহ নেকি আপোনালোকে গ্ৰীণ দেখিবলৈ পাইছে, এইসমূহ কিন্তু অলৰেডি KYC কৰা আছে, অৰ্থাৎ অলৰেডি কিন্তু আয়ুষ্মান কাৰ্ড বনোৱা আছে। এইসকলে ডাইৰেক্ট আপুনি এই যিটো ডাউনলোড কাৰ্ড অপশ্যন, এই অপশ্যনত ক্লিক কৰি ডাউনলোডিং কৰিব পাৰিব। বাট যিসকলে নেকি নতুনকৈ ৰেচন কাৰ্ডত নাম সোমাইছে বা যিসকলে নতুনকৈ ৰেচন কাৰ্ড বনাইছে, সেইসকলৰ ক্ষেত্ৰত কিন্তু আপোনালোকে দেখিবলৈ পাব স্ক্ৰল কৰাৰ লগে লগে ইয়াতে চাওক আপোনালোকে দেখিব পাইছে KYC। যিসকলে নেকি এতিয়ালৈকে KYC-টো কৰা হোৱা নাই, অৰ্থাৎ যিসকলে নেকি আয়ুষ্মান কাৰ্ডটো বনোৱা হোৱা নাই, সেইসকলৰ ক্ষেত্ৰত কিন্তু এনেকুৱাকৈ এলোৱা আহিব। এণ্ড আপোনালোকে KYC-টো কৰিব লাগিব। ঠিক আছে, ইয়াতে চাওক মোৰ কিন্তু দুজনৰ ক্ষেত্ৰত এনেকুৱাকৈ KYC অপশ্যনটো আহিছে, অৰ্থাৎ KYC কৰিব লাগিব। তাৰপিছতে আয়ুষ্মান কাৰ্ডটো ডাউনলোডিং কৰিব পৰা যাব। যেনক আপোনালোকে আয়ুষ্মান কাৰ্ডটো বনাবলৈ বা KYC-টো কৰিবলৈ জাষ্ট আপোনালোকে এই যিটো KYC অপশ্যন আছে ইয়াৰ ওপৰত ক্লিক কৰি দিব। অ'কে, ইয়াৰ ওপৰত যেতিয়াই ক্লিক কৰি দিব আপোনালোকক কিন্তু নেক্সট এটা পেজলৈ লৈ যাব। এনেকুৱাকৈ ইয়াতে চাওক আপোনালোকে দেখিব পাইছে অথেণ্টিকেশ্যন
আধাৰ OTP এণ্ড ফিংগাৰ, ইয়াতে আছে আইৰিছ স্কেন, ফেচ স্কেন, এনেকৈ কেইবাটা অপশ্যন আছে। তো আপোনালোকে কি কৰিব, আপোনাৰ যোনটো আছে সকলোৰ মানুহৰ হাতত কিন্তু আধাৰ OTP যিটো অপশ্যন, এই অপশ্যনটো সকলোৰ হাতত এভেইলেবল আছে। তো আপোনালোকে জাষ্ট এই আধাৰ OTP অপশ্যনত ক্লিক কৰিব এণ্ড ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ কনচেণ্ট এটা আহিব, আপোনালোকে এবাৰ ভালকৈ চাই ল'ব পাৰে। এণ্ড তলত আহি ইয়াতে ইয়েছ অপশ্যনত ক্লিক কৰি দিব, একচেপ্ট অপশ্যনত ক্লিক কৰিব এণ্ড এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনালোকে চাব প্ৰচেছিং হ'ব এণ্ড আপোনাৰ আধাৰ কাৰ্ডৰ, অৰ্থাৎ আপুনি যোনজন ব্যক্তিৰ আয়ুষ্মান কাৰ্ডটো বনাই আছে সেইজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ এটা OTP যাব। ইয়াতে চাওক বেনিফিচিয়াৰী আধাৰ OTP, আপোনালোকে এইটো পাব এণ্ড ইয়াতে চাওক বেনিফিচিয়াৰী মোবাইল OTP। OTP বহাই দিয়াৰ লগে লগে কিন্তু ইয়াতে চাওক অথেণ্টিকেশ্যন ছাকচেছফুলি দেখুৱাই দিছে, আপোনালোকৰ এনেকুৱাকৈ অথেণ্টিকেশ্যন হৈ যাব। এতিয়া আপুনি এইজন ব্যক্তিৰ KYC কৰাৰ বাবে কেনেকৈ কৰিব মই আপোনালোকক বুজাই দি আছোঁ। এতিয়া এইজন ব্যক্তিৰ ডিটেইলছ কিন্তু ইয়াতে আহি গৈছে, আপোনালোকে দেখিবলৈ পাইছে নাম আহিব, তাৰপিছত ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ আহি যাব, ফেমিলি ID অৰ্থাৎ আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰ আহি যাব, তাৰপিছত মোবাইল নাম্বাৰটো ইয়াতে শ্ব' কৰা নাই যিহেতু লিংক নাই, এণ্ড ইয়াতে কিন্তু সেইজন ব্যক্তিৰ এড্ৰেছটো আহি যাব। এতিয়া আকৌ আপোনালোকে KYC কৰাৰ বাবে কি কৰিব লাগিব, তলত চাওক কেইবাটা অপশ্যন আছে KYC, ইয়াতে চাওক আধাৰ OTP, আইৰিছ স্কেন, এনেকৈ আগৰ দৰে কিন্তু চেম প্ৰচেছ আছে। তো আকৌ আপোনালোকে OTP অপশ্যনত ক্লিক কৰিব এণ্ড এই যিটো ভেৰিফাই অপশ্যন, এই ভেৰিফাই অপশ্যনত ক্লিক কৰিব এণ্ড আপোনালোকে কি কৰিব, ইয়াতে টিক লগাব এণ্ড আপোনালোকে এই যিটো এলাউ অপশ্যন আছে এই এলাউ অপশ্যনত ক্লিক কৰি দিব। এলাউ অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ প্ৰচেছিং হ'ব। প্ৰচেছিং হোৱাৰ পিছত আকৌ আপোনালোকে ইয়াতে কি কৰিব লাগিব, ইয়াতে চাওক আপোনালোকে ফাৰ্ষ্ট টাইম আধাৰৰ OTPটো আপোনালোকে বহাই দিব। OTP আহিব, সেইটো প্ৰথম বাকচত বহাই দিলে এতিয়া আপোনালোকে যিটো মোবাইল নাম্বাৰ দি লগইন কৰিলে বেনিফিচিয়াৰী, সেই মোবাইলত কিন্তু এটা OTP আহিব, আপোনালোকে সেই OTPটো কিন্তু ইয়াতে কি কৰিব লাগিব, বহাই দিব লাগিব। যেতিয়া আপুনি OTPটো বহাই দিব অটোমেটিকলি কিন্তু এনেকুৱাকৈ প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট আহি যাব। তো প্ৰচেছিং হৈ আছে, জাষ্ট আপুনি অলপ ৱেইট কৰক। তাৰপিছত এতিয়া কিন্তু আপোনালোকৰ সন্মুখত KYCৰ ফুল প্ৰচেছটো আহি গৈছে। এতিয়া এইজন ব্যক্তিৰ ডিটেইলছ ইয়াতে দেখিবলৈ পাইছে প্ৰথমতে। তো দ্বিতীয়তে ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে বেনিফিচিয়াৰী ফটোগ্ৰাফী, অৰ্থাৎ যোনজন ব্যক্তিৰ আপোনালোকে আয়ুষ্মান কাৰ্ড বনাইছে এজন ব্যক্তি কিন্তু আপুনি লাইভ ফটো এটা ল'ব লাগিব। আপোনালোকে ফটো লোৱাৰ বাবে জাষ্ট এই যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে কিন্তু এনেকুৱাকৈ আপোনালোকৰ সন্মুখত কেমেৰাটো অপেন হ'ব। এতিয়া জাষ্ট আপোনালোকে কি কৰিব, এনেকুৱাকৈ ফটোটো কেপচাৰ কৰিব। ফটোটো কেপচাৰ কৰাৰ পিছত আপোনালোকে OK অপশ্যনত ক্লিক কৰি দিব, এনেকুৱাকৈ ফটোটো আপোনালোকৰ কেপচাৰ হৈ যাব, ঠিক আছে। তাৰপিছত ইয়াতে আপোনালোকে তলফালে আহিব, তল ডাউন হৈ আহি আপোনালোকে দেখিবলৈ পাব এডিশ্যনেল ইনফৰমেশ্যন কিছু দিবলৈ দিছে। তো এডিশ্যনেল ইনফৰমেশ্যনসমূহৰ ভিতৰত কি আছে, ইয়াতে প্ৰথমতে দেখিবলৈ হৈছে ডো ইউ হেভ মোবাইল নাম্বাৰ, আপোনাৰ মোবাইল নাম্বাৰ আছে নে নাই। তো আপোনালোকে জাষ্ট ইয়াতে বেনিফিচিয়াৰীজনৰ মোবাইল নাম্বাৰ বহাই দিব এটা, ঠিক আছে। ইয়াতে মোবাইল নাম্বাৰ এটা বহাই দিব। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি জাষ্ট এই ভেৰিফাই অপশ্যন যিটো দেখিবলৈ পাইছে ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব লাগিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইলত এটা OTP আহিব, ইয়াতে এনেকৈ প্ৰচেছিং ৰিকুৱেষ্টত যায় আপোনাৰ OTP এটা আহি যাব। OTPটো জাষ্ট আপুনি ইয়াতে বহাই দিব। OTPটো বহাই দিয়াৰ পিছত OTPটো কিন্তু অটোমেটিকলি এনেকুৱাকৈ ভেৰিফাই হ'ব। ইয়াতে চাওক মোবাইল নাম্বাৰ, এই মোবাইল নাম্বাৰে ভেৰিফাই ছাকচেছফুলি আহি গৈছে, আপুনি জাষ্ট OK অপশ্যনত ক্লিক কৰি দিব, অৰ্থাৎ মোবাইল নাম্বাৰটো ভেৰিফাই হৈ গ'ল। এতিয়া চাওক আপোনালোকে কি কৰিব লাগিব, ইয়াতে চাওক ৰিলেশ্যন উইথ ফেমিলি হেড, ফেমিলি হেডৰ লগত অৰ্থাৎ ৰেচন কাৰ্ডৰ যিজন ব্যক্তি আছে ফেমিলি মেম্বাৰ হেড, সেইজনৰ লগত এই মেম্বাৰজনৰ মানে যিটো নেকি ৰিলেশ্যনটো কি আপোনালোকে এইটো চিলেক্ট কৰি দিব, ঠিক আছে। তাৰপিছত অটোমেটিকলি কিন্তু ৰিলেশ্যনটো চিলেক্ট কৰাৰ পিছত ইয়াতে ডেট অফ ইয়াৰটো অটোমেটিকলি আহি যাব। তাৰপিছত ইয়াতে আপোনালোকে দিব লাগিব পিনক'ড, আপোনালোকৰ এড্ৰেছৰ পিনক'ড আপোনালোকে দিব লাগিব। আৰু অলৰেডি কিন্তু ষ্টেটটো ইয়াতে চিলেক্ট হৈ থাকিব, ঠিক আছে। ষ্টেটটো কিন্তু অলৰেডি চিলেক্ট হৈ থাকিব। তো এতিয়া আপোনালোকে ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো দিব চিলেক্ট কৰি, আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আহিছে ৰুৰেল এণ্ড আৰ্বান এৰিয়া, আপোনালোকৰ এৰিয়াটো চহৰীয়া নে গাঁৱলীয়া সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব, আপোনালোকৰ যোনটো হয়। সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক সাব ডিস্ট্ৰিক্ট আহি গৈছে। সাব ডিস্ট্ৰিক্ট অপশ্যনত যেতিয়া ক্লিক কৰিব এনেকুৱাকৈ সাব ডিস্ট্ৰিক্টসমূহ শ্ব' কৰিব। আৰু যদি আপোনালোকৰ সাব ডিস্ট্ৰিক্টসমূহ এনেকুৱাকৈ শ্ব' নকৰে তেনে ক্ষেত্ৰত তলত এটা অপশ্যন পাব, এইটো হ'ল ন' মেপেড। তো আপোনালোকে এই ন' মেপ অপশ্যনত ক্লিক কৰি দিব। ন' মেপ অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আকৌ প্ৰচেছিং হ'ব। এণ্ড আপোনালোকে দেখিবলৈ হৈছে চিলেক্ট ভিলেজ। তো আপোনালোকে এই চিলেক্ট ভিলেজ অপশ্যনত ক্লিক কৰিব। এণ্ড ইয়াৰ পৰা আপোনালোকৰ যোনটো ভিলেজ হয় আপোনালোকে ইয়াৰ পৰা কিন্তু বিচাৰি ওলাব লাগিব, ঠিক আছে। ভিলেজটো বিচাৰি ওলোৱাৰ পিছত এতিয়া ক'বলৈ গ'লে আপোনালোকৰ কাম কিন্তু প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈ আছে, ঠিক আছে। এতিয়া আপোনালোকে ডিটেইলছখিনি এবাৰ ভালকৈ চাই ল'ব পাৰে। তেতিয়া কিন্তু মই কিন্তু অলৰেডি সকলো কাম কৰি লৈছোঁ। এতিয়া কিন্তু আমাৰ কাম প্ৰায় যিটো নেকি কৈছে এই কৈছেটো সম্পূৰ্ণ হ'বলৈ গৈ আছে। জাষ্ট এতিয়া আপুনি এই যিটো ছাবমিট অপশ্যন আছে এই ছাবমিট অপশ্যনত ক্লিক কৰি দিয়ক। তাৰপিছত প্ৰচেছিং ইউৰ ৰিকুৱেষ্ট এনেকুৱাকৈ শ্ব' কৰিব। ইয়াতে আপোনালোকে দেখিব বিচাৰে ই কৈছে ইজ কমপ্লিট, প্লিজ ডাউনলোড দ্য আয়ুষ্মান
কাৰ্ড এফটাৰ সাম টাইম অলপ সময়ৰ পিছতে কিন্তু আপোনালোকে আয়ুষ্মান কাৰ্ডটো ডাউনলোডিং কৰিব পাৰিব প্লাছ ইয়াতে কিন্তু মোবাইলত কিন্তু এটা মানে মেছেজ আহি গৈছে এনেকৈ নাম সহকাৰে লগতে কিন্তু ইয়াতে আধাৰ কাৰ্ডটো হৈ গৈছে অটোমেটিকলি তো আয়ুষ্মান কাৰ্ডখন কিন্তু অলৰেডি হৈ গৈছে তো আপোনালোকৰ সন্মুখত হৈ গৈছে মই অ'কে অপশ্যনত ক্লিক কৰিলোঁ অ'কে অপশ্যনত ক্লিক কৰাৰ লগে লগে মই আপোনালোকক দেখুৱাই আছোঁ যে ইয়াতে চাওক প্ৰচেছিং ৰিকুৱেষ্ট এনেকৈ শো কৰিছে মই ইয়াতে চাওক এইজন ব্যক্তিৰ কিন্তু আয়ুষ্মান কাৰ্ডখন আপোনালোকে দেখিবলৈ পাইছে এইজন ব্যক্তিৰ আয়ুষ্মান কাৰ্ডখন এতিয়া কেৱাইচি কৰিলোঁ আৰু এতিয়াই কিন্তু কেৱাইচি এপ্ৰুভ হৈ গৈছে ঠিক আছে এনেকৈ আপোনালোকে লাইভ ফটো লৈ একদম 100% সকলো মানুহৰ কিন্তু আয়ুষ্মান কাৰ্ডটো কি কৰিব পাৰিব আপোনালোকে কেৱাইচি কৰিব পাৰিব বা বনাব পাৰিব এতিয়া যদি আপুনি আয়ুষ্মান কাৰ্ডখন ডাউনলোডিং কৰিব বিচাৰে জাস্ট আপোনালোকে যেটো ডাউনলোড অপচন আছে ইয়াতে ক্লিক কৰিব ইয়াতে চাওক ইয়াতে কিন্তু মই যেটো এতিয়া আয়ুষ্মান কাৰ্ডটো কি কৰিছো কেৱাইচি কৰিছো যাৰ বাবে ইয়াতে ইউৰ কাৰ্ড ইজ গেটিং প্ৰসেসিং প্লিজ ওয়েট ফৰ সাম টাইম থ্যাংক ইউ ফৰ ইউৰ পেটেন্স এনেকৈ কৈছে মানে অলপ যেহেতু মই জাস্ট কেৱাইচিটো কৰিলো সেইভাবে অলপ সময় লৈছে কিন্তু আপোনালোকে অলপ সময়ৰ পিছত আয়ুষ্মান কাৰ্ডটো ডাউনলোডিং কৰিব পাৰিব কিয় ফ্ৰেণ্ডসকল সকলো ডিটেইলছ জানিব পাৰিলে এতিয়া কথা হ'ল আপোনালোকে আপোনালোকৰ মোবাইলৰ কোনটো এপছটো ইনষ্টল কৰিব লাগিব তাৰ বাবে আপোনালোকে আপোনাৰ মোবাইলৰ প্লে ষ্টৰত যাব এণ্ড আপোনালোকে আয়ুষ্মান এপ বুলি লিখি সাৰ্চ কৰিব এণ্ড আপোনালোকৰ সন্মুখত এই যেটো এপছ আছে আয়ুষ্মান এপছ আপোনালোকে এই এপছটো ইনষ্টল কৰি ওপেন কৰিব এণ্ড আপোনালোকক মই যেটো প্ৰসেস দেখুৱালো এই প্ৰসেস জৰিয়তে অতি সহজতে আপুনি আপোনাৰ মোবাইল ব্যৱহাৰে কিন্তু আয়ুষ্মান কাৰ্ডখন বনাব পাৰিব যেনে ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব